Welcome back to my YouTube channel Maths Lover PD. আজি মই ক্লাছ 7ৰ এক্সাৰসাইজ 1C থকা চাপ্টাৰটো এক্সপ্লেইন কৰি আছো। তাৰ পিছত মই সেই ভিডিঅ'টোৰ শেষত মই দুই এটামান অংক মই সলভ কৰি দিম, তাৰ বাবে তোমালোকে চাই যাবা। ওকে, তো এক্সাৰসাইজ 1C কি আছে? সূচকৰ সম্পৰ্ক থকা কিছুমান সমস্যা সমাধান কৰিব লাগে। তো সেই সমস্যাবিলাক মই তোমালোকক দেখাই দি আছো। চাবা, সূচকৰ কিছুমান ফৰ্মুলা আছে, নিয়ম নীতি আছে। সেইখিনি কি হয়, প্ৰথমত ধৰা এ আৰু এন, এম প্লাছ এন, তাৰমানে ইয়াত সেইটো কি বুজিছা? যিকোনো সংখ্যা ধৰা লিখিছোঁ মই এটা 5, এটা যিকোনো এটা স্বাভাৱিক সংখ্যা লিখিছোঁ মই 5। সেই সংখ্যাটো সৈতে যদি মই সেই সংখ্যাটো আকৌ মই পূৰণ কৰিব বিচাৰোঁ, সেই সংখ্যাটোৰ সৈতে যদি মই আকৌ চেম এই 5 এটা যদি পূৰণ কৰিব বিচাৰোঁ, তেতিয়াহ'লে মই এইটো কেনেকৈ প্ৰকাশ কৰিম? 5 × 5। এই 5ৰ সৈতে যদি মই চেম 5 পূৰণ কৰিব বিচাৰোঁ, তেতিয়াহ'লে মই 5 × 5 লিখিম। এই 5 × 5 তেনেকৈ লিখা, আৰু ইয়াক যদি মই অলপ পৰিৱৰ্তন কৰি এনেকৈ লিখোঁ, 5 ওপৰত 2, 5ৰ ওপৰত সৰুকৈ এটা 2 লিখিম মই সোঁফালেদি, তেতিয়াহ'লে সেইটো কি বুজাব? যে 5 আৰু 5 দুটা পূৰণ কৰা হৈছে। ঠিক তেনেকৈ যদি মই 5ৰ ওপৰত 3 লিখোঁ, তেতিয়াহ'লে সেইটো বুজাব 5 3টা পূৰণ কৰা হৈছে। 5 3 × 15 সেইটো নাম হবে, বা 5ৰ ওপৰত 3 মানে 5 3টা পূৰণ কৰা হয়। তেতিয়াহ'লে এই যিটো 5 আছিল, সেই 5 সংখ্যাটো কোৱা হ'ব, এই 5 সংখ্যাটো কোৱা হ'ব ভূমি। কি কোৱা হয়? এই 5 সংখ্যাটোক ভূমি বুলি কোৱা হয়, আৰু ইংৰাজীত তাক বেজ বুলি ক'ব। আৰু ওপৰত যিটো সৰুকৈ 3 ৰখা হৈছিল, তাক কোৱা হ'ব সূচক, বা তাক কেতিয়াবা ঘাত বুলি কোৱা হয়। সূচক বা ঘাত বুলি কোৱা হয়, আৰু ইংৰাজীত তাক পাৱাৰ বুলি কোৱা হয়। পাৱাৰ বুলিও কোৱা হয়। তেতিয়াহ'লে 5 টু দি পাৱাৰ কিউব বা 5 কিউব আমি পঢ়িম কেনেকৈ? 5 টু দি পাৱাৰ কিউব তেনেকৈ পঢ়িম। 5 টু দি পাৱাৰ কিউব। ওকে, 5 টু দি পাৱাৰ কিউব, তাৰমানে সেইটো কি বুজাইছে? 5ৰ ওপৰত 3 আছে। তেতিয়াহ'লে 5টো হৈছে ভূমি, আৰু 3 যিটো আছে সৰুকৈ ওপৰত দিয়া হৈছে, সেইটো হৈছে ঘাত বা সূচক। ওকে ষ্টুডেণ্টছ, তেনেকুৱা সংখ্যা 12ৰ ওপৰত তোমালোকে 2 দিব পাৰা। যদি 2 দিছা, 12 12 স্কোৱাৰ বুলি আমি পঢ়িব লাগিব। কি লাগিব? কেনেকৈ পঢ়িম আমি? 12 স্কোৱাৰ। 12ৰ ওপৰত এটা সৰুকৈ যদি 2 দিয়া সোঁফালে, 12 স্কোৱাৰ। তাৰমানে এইটো কি বুজাইছে? 12 × 12 সেইটো বুজাব। 12 × 12 144। সেইটো 12 × 2 নহয়, ৰং হ'ব। 12 × 2 ভাবিলে ৰং হ'ব। ওকে, 3ৰ ওপৰত স্কোৱাৰ মানে 3 × 3 9, 3 × 2 ৰং হ'ব, 3 × 2 ৰং হ'ব। ওকে, তেতিয়াহ'লে এইবিলাকক বুজাবলৈ মই সেইটো দেখাই আছো তোমালোকক। এটো হৈছে ভূমি যদি ভাবা, তেতিয়াহ'লে এমটোক ভাবিবা পাৱাৰ, মানে ঘাত বা সূচক। যদি ভূমি চেম থাকে, দুটা সূচকযুক্ত সংখ্যা বা ভূমি বা ঘাত থকা সংখ্যা দুটা পূৰণ কৰিব বিচাৰিছা, পূৰণ কৰোঁতে যদি ভূমি চেম থাকে, ইয়াতে এইটো আছে, দুয়োটাৰ ভূমি চেম আছে, তেতিয়াহ'লে তোমালোকে ঘাতটো প্লাছ কৰিব পাৰিবা। তেনেকৈ এটা ভূমি দিলে হ'ল আৰু ঘাতটো প্লাছ কৰিব পাৰিবা। তাৰমানে সূচক থকা বা ঘাত থকা সংখ্যা যদি তোমালোকে পূৰণ কৰিব গৈছা বা এইটো পূৰণ কৰিব লাগিছে, তেতিয়াহ'লে সেইটো তেনেকৈ কৰিব লাগিব। সেইটো প্ৰচেছটো কি হ'ব? যদি ভূমি একে থাকে, যদি দুয়োটা সংখ্যাৰ 2টা বা 3টা বা বেছিও থাকিব পাৰে, যদি ভূমি চেম থাকে, ঘাতটো চেম আছে নে নাই সেইটো চোৱাৰ দৰকাৰ নাই। যদি ভূমি চেম থাকে, ঘাত 2টা বা 3টা যিমানে থাকক তোমালোকে প্লাছ কৰিব পাৰিবা। উদাহৰণ কি হ'ব? উদাহৰণ হ'ব ধৰা 5 কিউব × 5 স্কোৱাৰ। সেই দুয়োটাৰ সূচক থকা সংখ্যা আছে, দুয়োটা ভূমি চেম, ভূমি আছে 5 আৰু 5, কিন্তু ঘাত বেলেগ আছে। ঘাত বেলেগ থাকিবও পাৰে, সেইটো কি কোনো কথা নহয়। ইয়াতে ভূমি যি কথা, ভূমি যদি চেম আছে, তেতিয়াহ'লে তোমালোকে যিকোনো এটা ভূমি লৈ
3 প্লাছ 2 কৰিব পাৰিবা তেতিয়া কিমান হ'ব 5 টু দি পাৱাৰ 5 ওকে ষ্টুডেণ্টছ এনেকৈ আৰু ডাঙৰ পাৱাৰ থাকিব পাৰে ঘাত ডাঙৰ সংখ্যা থাকিব পাৰে তেনেকৈ ধৰা 5 ৰ ওপৰত 7 আছে ইনটু 5 10 আছে তাৰমানে ইয়াত ভূমি 5 ঘাত 7 ভূমি 5 ঘাত 10 বা সূচক 10 তেতিয়াহ'লে সেইটো কেনেকৈ কৰিবা যদি ভূমি একে আছে ঘাত বা সূচকটো ডাইৰেক্ট প্লাছ কৰিবা 7 প্লাছ 10 তো কিমান হ'ব সেইটো 5 টু দি পাৱাৰ 17 কি পঢ়িব লাগিব 5 টু দি পাৱাৰ 17 ওকে পাছৰ ঘাত 17 ওকে ষ্টুডেণ্টছ তো আমি নাম্বাৰ 1 টো বুজিলো এতিয়া যদি ভূমি সেম থাকে ঘাত প্লাছ কৰিব লাগে নাম্বাৰ 1 কমপ্লিট এতিয়া নাম্বাৰ 2 কি আছে যদি ভূমি সেম থাকে আৰু যদি ভূমি এই ঘাত থকা সংখ্যা দুটা যদি হৰণ কৰিব লাগে আৰু যদি ভূমি সেম থাকে তেতিয়াহ'লে সেইটো ঘাতটো মাইনাস কৰিব লাগে প্ৰথমৰ পৰা দ্বিতীয়টো মাইনাস কৰিবা এনেকৈ উদাহৰণ হিচাপে 3 টু দি পাৱাৰ 7 ডিভাইডেড বাই 3 টু দি পাৱাৰ 2 এই থাকে এইটো ভূমি সেম আছে ঘাত এটা 7 আৰু এটা 2 তেতিয়াহ'লে 7 minus 2 মান হ'ব 3 to the power 5 যদি ভূমি সেম থাকে তেতিয়াহ'লে ঘাতটো আমি মাইনাস কৰিব পাৰি সেইটো বংনাখত তেনেকৈ আছে এইটো আমি এনেকৈ লিখিব পাৰি 3 to the power 7 3 to the power 2 ওকে প্ৰথমত আছে সেইটো ওপৰত হ'ব আৰু যেটো তলত পিছত আছে সেইটো তলত লিখিব লাগে তাৰমানে এইটো হৰ হয় আৰু এইটো লব হয় 3 to the power 7 টো আছে লব আৰু 3 to the power 2 বা 3 স্কয়াৰ টো আছে হৰ ওকে তেতিয়াহ'লে এইটো 3 7 minus 2 হিচাপে লিখিব পাৰিবা ওকে ষ্টুডেণ্টছ যদি ভূমি সেম থাকে আৰু যদি হৰণ কৰিব দিয়া হৰণৰ ক্ষেত্ৰত যদি ভূমি সেম থাকে তেতিয়াহ'লে প্ৰথমৰ পৰা দ্বিতীয় ঘাতটো মাইনাস কৰিব লাগে ইয়াত যিদৰে মাইনাস কৰা হৈছে তেনেকৈ মাইনাস কৰিবা ওকে নাম্বাৰ 2 ক্লিয়াৰ নাম্বাৰ 2 হ'ল নাম্বাৰ 3 আছে ভূমিৰ ঘাত আছে এটা m আকৌ হোল n আছে তাৰমানে এটা ভূমি আছে এই ভূমিটোৰ ঘাত আছে m আকৌ এই সম্পূৰ্ণ সংখ্যাটোৰ আকৌ এটা ঘাত কি আছে n আৰু এটা সংখ্যা দিয়া আছে মানে দুটা ঘাত আছে ওকে ষ্টুডেণ্টছ তেতিয়া হলে ইয়াক আমি কি কৰিব পাৰি ঘাতে আৰু ঘাতে ডাইৰেক্ট পূৰণ হয় ঘাত এইটো ঘাত হয় আৰু এইটো ঘাত হয় যিহেতু আৰু ঘাত আৰু ঘাত যিকোনো ভূমি যদি দুটা ঘাত থাকে তেতিয়াহ'লে ঘাত আৰু ঘাত ডাইৰেক্ট আমি কোনটোটিয়াকৈ পূৰণ কৰিব পাৰোঁ মানে এইটো হৈছে mn ওকে ষ্টুডেণ্টছ এতিয়া ইয়াৰ পৰা উদাহৰণ এটা লোৱা যাওক ধৰা 7 2 ধৰা এইটো আকৌ 3 আছে কোনো এটা সংখ্যা এনেকুৱা আছে 7 স্কোয়াৰ আৰু 7 স্কোয়াৰটো আকৌ আছে হোলত আছে কিমান ঘাতত আছে 3 7 স্কোয়াৰ ঘাত কি আছে 3 আছে তো ঘাত আৰু ঘাত ডাইৰেক্ট পূৰণ কৰিবা 7 2 into 6 3 to the 6 তেতিয়াহ'লে সেইটো ডাইৰেক্ট পূৰণ কৰিলে হ'ব 7 to the power 6 যদি ভূমি এটা থাকে আৰু যদি ঘাত দুটা থাকে তেতিয়াহ'লে ঘাতে ঘাতে ডাইৰেক্ট আমি পূৰণ কৰিব পাৰি ওকে ষ্টুডেণ্টছ ক্লিয়াৰ এতিয়া নম্বৰ 4 ধৰা দুটা সংখ্যা আছে a into b দুটা সংখ্যা পূৰণ হৈ আছে a into b আৰু দুইটাৰ ঘাত আছে m মানে একেটা সংখ্যাই ঘাত হিচাপে আছে দুটা ভিন্ন সংখ্যাৰ ঘাত a আৰু b দুটা ভিন্ন সংখ্যা আছে দুইটাৰ ঘাত আছে একেটাই তেতিয়াহ'লে আমি ইয়াতো পৃথক লিখিলে কেনেকৈ হ'ব a to the power m into b to the power m যেহেতু দুইটাৰ ঘাত একেটাই আছে গতিকে আমি সিহঁতক পৃথক তেনেকৈ লিখিব পাৰি আৰু এটা পূৰণ দিয়াৰ কাৰণ হৈছে কাৰণ ইয়াত a into b কাৰণ a আৰু b দুটা সংখ্যা পৰস্পৰে পূৰণ হৈ আছে কাৰণে a to the power m into মানে পূৰণ চিন দি আকৌ সেইটো পৃথক হিচাপে লিখা হ'ল b to the power m উদাহৰণ হিচাপে যদি লওঁ 2 into 3 to the power যদি 4 থাকে দুটা পৃথক সংখ্যা ঘাত আছে 3 তেতিয়াহ'লে আমি ইয়াক লিখিব পাৰি 2 to the power 4 into 3 to the power 4 2 to the power 4 into 3 to the power 4 সেইটো দুই সাইডত পূৰণ কৰিবা পিছত কি পাবা 3 সাইডত পূৰণ কৰিবা তেনেকৈ ওকে ষ্টুডেণ্টছ তাৰ ফলটো
তোমালোকে লিখিব পাৰা তাৰমানে সেইটো তেনেকৈ ঘাত বা সূচকক প্ৰকাশ কৰা হয় আচ্ছা নম্বৰ 4 ক্লিয়াৰ নম্বৰ 5 আছে a by b to the power m আৰু a by b থাকিলে তাক a to the power m b to the power m হিচাপে আমি লিখিব পাৰি ধৰা কোনো এটা ভগ্নাংশ আছে a by b সেই ভগ্নাংশটোৰ ঘাত আছে m তেতিয়াহ'লে হৰ আৰু লব যি দুটা সংখ্যা আছে হৰ আৰু লব প্ৰতিটোৰে ঘাত হ'ব সেম m হ'ব যদি a by b হোল m থাকে এই হোল m এ বুজাইছে এই m টো দুইটাৰ ঘাত আছে এই m টো দুইটাৰ ঘাতৰ হয় দুইটাৰ ঘাত হয় a ৰ ঘাত হ'ব আৰু b ৰ ঘাত হ'ব কাৰণ ইয়াত হোল দিয়া আছে হোলে হেতু বুজাইছে যে এই m টো দুইটাৰ ঘাত হয় তাৰমানে হৰ আৰু লব তাৰমানে হেতু তেনেকৈ প্ৰকাশ কৰা হয় উদাহৰণ যদি লোৱা যায় 2/3 কিউব যদি লওঁ তেতিয়াহ'লে 2 to the power cube বা 2 cube 3 cube ওকে স্টুডেন্টস একেবাৰে সহজ ক্লিয়াৰ বুজি পাইছা ভাগে নিশ্চয় এতিয়া নম্বৰ 6 অত কি আছে a to the power 0 তাৰ ভ্যালুটো হৈছে 1 যদি কোনো এটা সংখ্যাৰ ঘাতত যদি শূন্য থাকে তাৰমানে ঘাতত কোনো সাংখ্যিক মান নাই বা এটা শূন্যতা আছে তেতিয়াহ'লে তাৰ মানটো 1 ধৰা হয় যদি হেতু 2 to the power 0 হয় মানে তাৰ পাৱাৰটো যদি শূন্য হয় 0 হয় বা ঘাত যদি শূন্য হয় তেতিয়াহ'লে তাৰ মানটো 1 ধৰা হ'ব কিন্তু মনত ৰাখিবা ইয়াত a not equal to 0 এর মানটো কিন্তু শূন্য ধৰিব নোৱাৰিবা এর মানটো শূন্য হ'ব নোৱাৰিব এর মানটো শূন্যৰ বাদি বাকি যিকোনো সংখ্যা তেনেকৈ কথাটো জানিবা 0 to the power 0 0 to the power 0 হলে তাৰ মানটো 0 সেইটো বেলেগ কথা কিন্তু 0 বাদ এই 0 নোহোৱাকে যিকোনো সংখ্যা থাকক তেতিয়াহ'লে যদি ওপৰত ঘাত থাকে তেতিয়াহ'লে সেইটো তার মানটো 1 ধৰা হ'ব যি নাথাকক 17 to the power 0 আছে তাৰ ভ্যালুটো হ'ব 1 ওকে স্টুডেন্টস তে সূচকৰ কিছুমান নিয়ম আছে সেই সূচকৰ নিয়মবিলাক আমি পঢ়িলো আৰু সাগে মই আশা কৰোঁ তোমালোকে নিশ্চয় এইটো বুজি পাইছা এতিয়া ইয়াৰ বাবে কিছুমান সমস্যা আছে সেই সমস্যাবিলাক সমাধান কৰিবলৈ চেষ্টা কৰা যাওক ওকে স্টুডেন্টস এটা নাম্বার 1 ত দেয়া হৈছে মান নিৰ্ণয় কৰা এক্সাৰসাইজ 1 সি নাম্বার 1 ত আছে মান নিৰ্ণয় কৰা তো ইয়াতে আছে নাম্বার 1 ত 3 to the power 4 3ৰ ঘাত আছে 4 ওকে ইয়াৰ মান নিৰ্ণয় কৰিবা কি ধৰে সলভ 3 to the power 4 3 to the power 4 মানে কি কৈছিলো 3 to the power 4 মানে 3 4টা পূৰণ কৰিব লাগিব 3 4টা পূৰণ যদি কৰা তেতিয়াহ'লে কিমান হ'ব 3 3 গুণ 9 9 3 গুণ 27 আৰু 27 3 গুণ 81 তাৰমানে এইটো হ'ল কিমান 81 তাহলে 3 3 গুণ 9 9 3 গুণ 27 27 3 গুণ 81 তাহলে 3 to the power 4 এর মান হৈছে 81 ওকে স্টুডেন্টস এতিয়া নাম্বার 4 -5 to the power 3 -5 to the power 3 তোমালোকে মন কৰিবা যে ইয়াত ঘাত কি আছে ঘাত আছে 3 যেটো এটা অযুগ্ম সংখ্যা হয় যদি অযুগ্ম সংখ্যা ঘাত থাকে তেতিয়াহ'লে ভূমিৰ লগত যেটো ঋণাত্মক চিন আছে যেটো মাইনাস চিন আছে সেই মাইনাসটো থাকি যাব ওকে সেই মাইনাসটো নুঠে যদি ঋণাত্মক থাকে যদি ঘাত যদি ধনাত্মক মানে অযুগ্ম সংখ্যক ঘাত থাকে তেতিয়াহ'লে মাইনাসটো থাকিব আৰু যদি যুগ্ম সংখ্যক ঘাত থাকে তেতিয়াহ'লে মাইনাসটো নাথাকে যেনেকৈ এটা -5 তিনিটা আছে -5 into -5 into -5 5 5 গুণ 25 25 5 গুণ 125 25 5 গুণ 125 তাৰমানে এইটো মাইনাস কেইটা হ'ল মাইনাসে মাইনাসে প্লাস প্লাসে মাইনাসে মাইনাস তাৰমানে অযুগ্ম সংখ্যক ঘাত আছে কাৰণে এই মাইনাসটো থাকি গৈছে ওকে স্টুডেন্টস এতিয়া আমি হেতু চাওঁ কি আছে ইয়াত ভূমিটো আছে -3 ঋণাত্মক যেটো ঋণাত্মক সংখ্যা হয় আৰু ইয়াৰ ঘাত আছে 2 যেটো এটা যুগ্ম সংখ্যা হয় যুগ্ম সংখ্যা ঘাত থাকিলে মাইনাসটো উঠি যাব অযুগ্ম সংখ্যা ঘাত থাকিলে মাইনাসটো থাকি যাব এনসাৰটোৰ লগত আৰু যুগ্ম সংখ্যা ঘাত থাকিলে এনসাৰটোত মাইনাসটো নাথাকে কাৰণ হেতু মাইনাসে মাইনাসে প্লাস হ'ব তেতিয়া হলে মই আগত কৈছিলো সেই সূচকৰ নিয়মত মই কৈছিলো যে ঘাতে আৰু ঘাতে ডাইৰেক্ট পূৰণ হয় কোনটো ডাইৰেক্ট পূৰণ কৰিব লাগে তেতিয়া হলে -3
2 আৰু 2 কৰিলে কি হ'ব 2 পূৰণ 2 তাৰমানে 2 দুগুণ 4 এই খাইটো মিলি গিলা হয় মানে ডাইৰেক্ট ঘাতে ঘাতে একে কোন কৰিবা 2 দুগুণ 4 এতিয়া যেহেতু ইয়াতে যুগ্মসংখ্যক ঘাত আছে তেতিয়াহ'লে তোমালোকে হয়তো মাইনাছ নিদিব পাৰা আৰু যদি মাইনাছ দিয়া তেতিয়াহ'লে পিছৰ শাৰীত মাইনাছটো আগফালেদি উঠি যাব 4টা ওকে তেতিয়াহ'লে 3 4টা পূৰণ কৰা 3 3 গুণ 9 9 3 গুণ 27 27 3 গুণ 81 81 মাইনাছে মাইনাছে প্লাস প্লাসে মাইনাছে মাইনাস মাইনাসে মাইনাসে প্লাস এইয়া তাৰমানে ঋণাত্মক আছে কিন্তু এটা যুগ্মসংখ্যক ঘাত থকাৰ কাৰণে মাইনাসটো নাই তেনেকৈ ইয়াতে ধনাত্মক চিহ্ন আছিল ধনাত্মক হৈ আছে তেনেকৈ ইয়াতে ঋণাত্মক চিহ্ন আছে যুগ্মসংখ্যক ঘাত থকাৰ কাৰণে সেইটো আকৌ এনসাৰটো ধনাত্মকই ওলাইছে ওকে ষ্টুডেন্টস তাৰ পিছৰ নাম্বাৰ 2 আছে পৰিমেয় সংখ্যাৰ ঘাত হিচাপে প্ৰকাশ কৰা পৰিমেয় সংখ্যাবিলাকক সিহঁতৰ ঘাতত প্ৰকাশ কৰিব লাগে তো ইয়াতে তিনিটা সংখ্যা আছে 3 স্কয়াৰ 3 টু দি পাৱাৰ 4 আৰু 3 টু দি পাৱাৰ 5 3 স্কয়াৰ 3 টু দি পাৱাৰ 4 3 টু দি পাৱাৰ 5 যেহেতু ভূমি সেম আছে আৰু পূৰণ কৰিব লাগে তেতিয়াহ'লে আটাইকেইটা ঘাত যোগ কৰিব পাৰা 2 + 4 + 5 কিমান হ'ব 6 + 11 3 টু দি পাৱাৰ 11 সেইটো ঘাতত প্ৰকাশ কৰা হ'ল 3 টু দি পাৱাৰ 11 মানে এই ঘাতত পৰিমেয় সংখ্যাটো ইয়াৰ ঘাতত প্ৰকাশ কৰা হ'ল এতিয়া ইয়াত আছে এইটো এই দুটা হৰণ কৰিব লাগে আছে 4/9 6 divided by 4/9 যদি ভূমি সেম থাকে ইয়াতে ভূমি 4/9 4/9 দুটা ভূমি সেম আছে আৰু হৰণ কৰিব লাগে যদি ভূমি সেম থাকে তেনে হৰণৰ ক্ষেত্ৰত প্ৰথমটোৰ পৰা দ্বিতীয়টো মাইনাস কৰিব লাগে 4/9 6 minus 2 4/9 6 minus 2 কিমান 4 ওকে এই সংখ্যাটো তাৰ ঘাতত প্ৰকাশ কৰা হ'ল তেনেকৈ বাকিখিনি সমাধান কৰিব লাগে ওকে ষ্টুডেন্টস নাম্বাৰ 7 আছে 6/11 ঘাতত 4 আকৌ ঘাতত 2 ইয়াক হৰণ কৰিব লাগে 6/11 টু দি পাৱাৰ 3 দি হৰণ কৰিব লাগে কেনে কৰিব লাগে 6/11 ঘাত আৰু ঘাত ডাইৰেক্ট পূৰণ কৰিব পাৰা 4 গুণ 8 6/11 over 3 যেহেতু ভূমি সেম আছে 6/11 যেহেতু ভূমি সেম আছে আৰু যদি হৰণ কৰিব দিছে হৰণৰ ক্ষেত্ৰত ভূমি যদি সেম থাকে তেতিয়াহ'লে প্ৰথমৰ পৰা দ্বিতীয়টো তোমালোকে মাইনাছ কৰিব পাৰা এনেকৈ 8 - 3 6/11 8 - 3 হোৱাট 5 8/5 বিয়োগ কৰিবা 3 পাবা ওকে এই সংখ্যাটো তাৰ ঘাতত প্ৰকাশ কৰা হ'ল একেবাৰে সহজ আৰু সিম্পল অংক অতি সহজে তোমালোকে বুজি পাইছা চাগে আৰু অতি সহজে তোমালোকে সমাধান কৰিব পাৰিবা ওকে স্টুডেন্টস সবার নাম্বার 3 আছে সরল করা সিম্পলিফাই কৰিব লাগে সরল কৰিবলৈ হলে ইয়াত অংকটোত ভূমি সেম দিয়া আছে আৰু ঘাত বেলেগ বেলেগ যেটো আমি আগৰ অংকবিলাকত কৰি আহিছিলো A7 A5 A3 যেহেতু ভূমি একে আছে আপিকের ভূমি A আছে গতিকে ঘাত যোগ কৰি দিয়া 5 3 12 15 A to the power 15 তোমার সহজ এই অঙ্কটো কি কৰিবা প্রথমত তোমালোকে দ্বিতীয় মণ্ডলীৰ ভিতৰত যিখিনি আছে এটো সেকেন্ড বৰ্ড হয় সেকেন্ড বৰ্ডৰ ভিতৰত যিখিনি আছে কৰিবলগীয়া কাম সেইখিনি কৰা এইটো ঘাত আৰু এইটো ঘাত ডাইৰেক্ট পূৰণ কৰা x স্কয়াৰ আৰু 3 আছে ঘাতে ঘাতে ডাইৰেক্ট পূৰণ হয় গতিকে সেইটো হ'ব x ৰ ঘাত হ'ব এতিয়া 6 2 3 গুণ 6 আৰু y ৰ ঘাত হ'ব ইয়াত y ৰ ঘাত 1 আৰু ইয়াত 3 3 ওকে আমাৰ এই ব্ৰেকেটৰ ভিতৰৰ কামখিনি শেষ হ'ল ওপৰত আছে বাহিৰত কিমান আছিল এতিয়া দ্বিতীয় বন্ধনী এটো আৰু নিদিলে হ'ব পূৰণ এনেকৈ পূৰণ কৰা এতে x ৰ ঘাত 1 আৰু ইয়াতে 5 আছে এই 5 টো দুইটা ঘাত আছে x আৰু y দুইটা ঘাত 5 আছে গতিকে সেইটো হ'ব 5 আৰু এই y ৰ ঘাত হ'ব কিমান 5 3 গুণ 15 ওকে স্টুডেন্টস এটা এই কামটো সম্পূৰ্ণ কৰা x 6 আৰু ইয়াতে ঘাত আছে হোল
পাৱাৰ কিমান আছে 3 তেতিয়াহ'লে এই ঘাত আৰু এই ঘাত এটা পূৰণ কৰা 6 3 গুণ 18 আৰু y কিউব আছে 3 3 গুণ 9 ওকে ঘাতে ঘাতে ডাইৰেক্ট পূৰণ কৰা হৈছে এই থাকিব দিয়া x টু দি পাৱাৰ 5 y টু দি পাৱাৰ 15 যেহেতু এই দুটা পদ আকৌ পূৰণ কৰিব লাগে এই দুটা ৰাশি আকৌ পূৰণ কৰিব লাগে তো পূৰণৰ ক্ষেত্ৰত ভূমিকে সেম তাতে ঘাত যোগ কৰিব পাৰি ইয়াক এইটো আৰু এইটো পূৰণ কৰিব লাগে ইয়াক x আৰু y পূৰণ হৈ আছে পূৰণ যিটো নিদিয়া বা দিয়া হোৱা নাই নিদিলেও অসুবিধা নাই আৰু এতিয়া পূৰণ কৰিলে কি হ'ব 18 প্লাছ 5 ভূমি সেম আছে ঘাত যোগ কৰা 18 প্লাছ 5 গুণ y ভূমি y ইয়াতে এই ভূমিৰ কাৰণে ঘাত আছে 9 আৰু এই ভূমিৰ কাৰণে ঘাত আছে 9 ওকে স্টুডেন্টস x to the power 23 and y to the power 24 উদাহরণ 5 যোগ কৰিবা 30 আৰু y কাৰণে 9 আৰু 15 যোগ কৰিবা 24 পাবা তাৰ মানে এই অংকটো এই ধৰণে সমাধান কৰা হৈছে ওকে সৰল কৰা হয় ইয়াকে কোৱা হয় সৰল কৰা পদ্ধতি ওকে স্টুডেন্টস আজি এই ভিডিওটোৰ জৰিয়তে তোমালোকক মই 1.c এক্সাৰসাইজ 1.c থকা অংকখিনি বুজাই দিলো তাৰ পিছৰ ভিডিওটো তোমালোকে তাৰ পিছৰ অনুশীলনী বুজিবলৈ পাবা ওকে স্টুডেন্টস ইয়াৰ বাবে ঘৰত অংকখিনি কৰি থাকিবা আৰু ধন্যবাদ